ৰঞ্জিত দাস ডাঙৰীয়া যদি সৰভগত আহে তেতিয়াহ'লে ক্ৰমেও মই কৈছো আৰু মই কোৱা মানে আমাৰ সৰভগত ৰাইজে কৈছে কমেও 50,000ৰ ওপৰৰ ভোটত আমি জয়যুক্ত কৰা সংকল্প। আমি বিচাৰো যে আমাকো এজন দক্ষ নেতা লাগে। আমাৰ যেতিয়া বজালী অঞ্চলত তেখেতৰ কাম কাজ আমি চাই থাকো, আধাৰ কৰে আহো, তেতিয়াহ'লে আমাৰ অলপ বেয়া লাগে, অন্তৰত বেয়া লাগে। বোলে এইখিনি হ'ব লাগিছিল উন্নত হেভি এমাউণ্টৰ হাতত, গতিকে দুখ স্বাভাৱিকতে লাগিব। গতিকে যিয়ে নহওক মই তেখেতলৈ এই আজি আমাৰ যিহেতু সকলো নিৰ্বাচিত প্ৰতিনিধি আছে তেখেতসকলৰ আগতে মই আহ্বান মানে অনুৰোধ জনাইছো তেখেতে যে বিবেচনা কৰে আৰু বিবেচনা কৰাৰ লগতে ইয়াত যেন সন্মতি দিয়ে আৰু আমাক আজি সন্মতি দি যাবই লাগিব। গতিকে মই বিশেষ নহওক সকলোকে পুনৰবাৰ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু অনাগত দিনত আপোনালোকে এখন সুন্দৰকৈ আঞ্চলিক পঞ্চায়ত, সুন্দৰকৈ আমাৰ এই গাঁও পঞ্চায়ত গঠন কৰি আমাক ৰাইজক সকলো দিশতে সহায় সহযোগিতা আগবঢ়াই যাব আৰু নিজৰ অঞ্চলত আমি উন্নতি সাধন কৰিবলৈ পাৰিম বুলি আশা ৰাখি মই মোৰ ভাষণ ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।